সভাখন হয়তো আমি বিভিন্ন নেতা পালি নেতা ওচৰলৈ গৈছোঁ। 2026 সমাগত যি বিধানসভা নিৰ্বাচন আছে, বিভিন্নজনে হয়তো তেওঁলোকে নিৰ্বাচনৰ পৰা তেওঁলোকে দলক লৈ পেলাই সকলো হয়তো ৰাইজৰ কাষলৈ যোৱা দেখা গৈছে। আমাৰ লগত বৰ্তমান আজি আব্দুল আজিজ ডাঙৰীয়া আছে। ডাঙৰীয়া, প্ৰথমতে আপোনাক ৰাষ্ট্ৰীয় অসমলৈ আমি স্বাগতম জনালোঁ। এবাৰ 2026 যি নিৰ্বাচন আছে, বিধানসভা যি নিৰ্বাচন আছে, এনেধৰণে ৰণদংক আপুনি বজাবলৈ চেষ্টা কৰিছে। প্ৰথমতে আপোনালোকৰ চেনেলক মই ধন্যবাদ দিছোঁ। মানে ৰণদংক বজাবৰ কাৰণেই 18 তাৰিখত মই এয়াৰউইডিএফৰ দলত যোগদান কৰিছোঁ। 19 তাৰিখত মই DY6ত এটা ইণ্টাৰভিউ দিছোঁ। 20 তাৰিখত নিউজ লাইভক মাতিছে, তাতো এটা ইণ্টাৰভিউ দিলোঁ। আৰু আজি অফিচত অহাৰ পিছত আপোনালোকৰ এটা ইণ্টাৰভিউ পাইছোঁ, দি আছোঁ। এই ৰণদংকাটো বজাবৰ কাৰণেই আজি আমাৰ এই ডিষ্ট্ৰিক্টৰ এই মিটিংটো যে মাতিছে, মাত্ৰ চামাগুৰি সমষ্টিৰ 2টা ব্লকৰ মানুহক মাতা হৈছে। কি হিচাপে কেনেকৈ যোৱাৰ পিছত আমি মানুহৰ মাজত, কাৰণ যিহেতু আমাৰ মানুহ আছে, আমাৰ সংগঠনটো আৰু মজবুত কৰিব লাগে। আৰু আমি তাত ইলেকশ্যন খেলিম, AGP BJP এটা পাৰ্টি থাকিব আৰু কংগ্ৰেছৰ এটা পাৰ্টি থাকিব। গতিকে তৃতীয় পাৰ্টিটো আমি মানে এয়াৰউইডিএফৰ ফালৰ পৰা থাকিব। গতিকে আৰু আমি অহাবাৰ ইনশাআল্লাহ আমাৰ ইচ্ছা আছে, আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত আমি জয়যুক্ত হ'ম। কিন্তু 2026 যি ৰণদংকা আপুনি বজাম বুলি কৈছে, সমাগত যিহেতুকে কেইটামান দিন মাজত বাকী আছে, আপোনালোকে ধৰক তাৰ সময়তকৈ আপোনালোকে নিৰ্বাচনী প্ৰচাৰো চলাব লাগিব বা নিজৰ কৰ্মৰ লগতো আপোনালোকে ব্যস্ত হৈ থাকিব লাগিব। বৰ্তমান সময়ত এই কথাত যদি ক'বলৈ যাওঁ, কেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে? হয়তো অখিল গগৈ ডাঙৰীয়া আহি নিৰ্বাচনী প্ৰচাৰ চলাই গ'ল তেখেতে। নিৰ্বাচনী প্ৰচাৰ আমাৰ ইমান চলাব নালাগে। মই এইটো সমষ্টিত 1991 চনত মই পুৰণা চামাগুৰি সমষ্টিত মাত্ৰ 13-14 ভোটৰ ডিফাৰেঞ্চত ৰকিল বাবা অগপ নহয় গণতান্ত্ৰিক গণসন্মিলনৰ পৰা মই খেলিছিলোঁ, অলপ ভোটত হাৰিছিলোঁ চামাগুৰি। আৰু আজি সেই চামাগুৰি নাই, আজি ৰূপহীৰ পৰা 10খন গাঁও পঞ্চায়ত হৈছিল, অধৰৰ পৰা আপোনাৰ 5খন গাঁও পঞ্চায়ত, 6খন গাঁও পঞ্চায়ত আহিছে। গতিকে আৰু পুৰণা চামাগুৰিত 10খন গাঁও পঞ্চায়ত আছে, য'ত মই 91 চনত 80% ভোট পাইছিলোঁ। আৰু মোৰ জিলা পৰিষদখন এই বৰ্তমান চামাগুৰি সমষ্টিৰ জিলাত পৰিছিল। যি জিলা পৰিষদৰ পৰা মই MLA হৈছিলোঁ, জিলা পৰিষদ মেম্বাৰো হৈছিলোঁ। গতিকে ইয়াত মই ইণ্ডিপেণ্ডেণ্ট উঠিলেও 22-23 হাজাৰ ভোট পাওঁ। গতিকে মোৰ পুৰণা ভূমি আজি নতুন ভূমিৰ লগত যোগ হৈছে। অগপৰ পৰা আপুনি কিমানখিনি মানে AIDFৰ পৰা আপুনি কিমানখিনি আশাবাদী? কিমানখিনি ভোট পাম বুলি আপুনি আশাবাদী? মানে 2টা পাৰ্টীয়ে যি পাব, AGP BJP এলায়েন্স আৰু কংগ্ৰেছে যিমান ভোট পাব, মই তাতকৈ এটা হ'লেও বেছি পাম, এটা হ'লেও বেছি পাম। কিন্তু তাৰ মাজতে এটা প্ৰশ্ন এটা উত্থাপন আহি পেলাই তেওঁ কিছু অদ্ভুত মন্তব্য কৰিব। যদিও মোৰ সংবাদ মাধ্যমৰ প্ৰতিপক্ষে হয়তো মোক কিছু তেওঁলোকে বিৰূপ মন্তব্য কৰিব বা কিছুমান মানুহৰ অভ্যাস, চুমা দিয়াৰ অভ্যাস থাকে। তাৰ ভিতৰত অখিল গগৈ তেনেকুৱা এজন মানুহ চুমা মাৰিব আৰু যায় কিয় মানুহ তাৰপিছত যাব নালাগে। একাংশ মহিলাই তেখেতে চুমা দিয়া পৰিলক্ষিত হয় আমাৰ সংবাদ মাধ্যমত। না, চুমা দিয়াৰ কাৰণে সেইবিলাক মহিলা সাৱধান হ'ব লাগে, যাব নালাগে অখিল গগৈৰ ওচৰত। অখিল গগৈৰ ওচৰত গ'লেই যদি চুমা মাৰে, তেতিয়া আমাৰ তিনিটা মানুহবিলাক সাৱধান হ'ল। মই তেখেতসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে অখিল আহিলে ওচৰত নাযাব। মহিলা তথা যুৱতীসকলক আপুনি সাৱধান কৰি দিছে? সাৱধান কৰিছোঁ, দেখিলেই চুমা মাৰে, যাব নালাগে। আৰু কি ক'ব অখিল গগৈ ধৰক বিভিন্ন সময়ত বিভিন্ন ধৰক বিৰূপ মন্তব্য কৰে, AIDF হওক বা বিজেপিখনকে হওক বা মিয়া উচ্ছেদক লৈ পেলাই অন্যান্য, কি ক'ব? চাওক, অখিল গগৈ মাইনৰিটি মানুহৰ কি কৰিছে? আমি সংখ্যালঘু আন্দোলন 1980 চনৰ পৰা 89 চনলৈকে মই সংগঠনৰ সভাপতি আছিলোঁ। মোৰ নেতৃত্বত এই আজি যি SIR আহিছে, প্ৰফুল্ল মহন্ত এনেকুৱা এটা ভোটাৰ লিষ্টত 20 লক্ষ মানুহৰ নাম বাদ পৰিছিল। 89 চনত 20 লক্ষ মানুহৰ নাম বাদ পৰিছিল। নগাঁও জিলা আমচুৱে যেতিয়া ধৰ্ণা দিলে সোণাইবাৰী, পুলিচে গুলি কৰি 4টা মানুহক মাৰিলে, 19 জনক আহত কৰিলে। আৰু চাৰিওফালৰ পৰা ৰাইজ আহি উইদাউট টেকিং প্ৰপাৰ পাৰ্মিশ্যন ফ্ৰম অথৰিটি, পুলিচে এই ঘটনা কৰাৰ পিছত সোণাইবাৰীত 19খন গাড়ী জ্বলিছিল, 4জন মানুহ মৰিছিল। তাৰপিছত প্ৰফুল্ল মহন্তৰ দিনত সেই ভোটাৰ লিষ্টত সেই ইণ্টেনচিভ ডিভিজনত পৰা আমাৰ মানুহ ৰেহাই পাইছিল। কিন্তু এটা মুভমেণ্ট হৈছিল, এটা আন্দোলন হৈছিল, মানুহ মৰিছিল। গতিকে অখিল গগৈ অসমৰ মাইনৰিটি মানুহৰ কাৰণে, মুছলমানৰ কাৰণে কোনো আন্দোলন মুভমেণ্ট কৰিছে নেকি?
অখিল গগৈতো আহিবই কংগ্ৰেছৰ লগত এলায়েন্স হ'লেহে অখিল গগৈক পাব আপুনি মাইনৰিটি বেল্টত কিন্তু তিনি গগৈৰ কথা কৈ আছে অখিল গগৈ এলায়েন্স হ'লেহে আহিব অখিল গগৈ মোৰ সমষ্টিটো আহিব মই যেতিয়া চামাগুৰি উঠিম আহিব যদি নহয় অখিল গগৈটো কংগ্ৰেছৰ বিৰুদ্ধে আহিব অখিল গগৈৰ কথা মতে যদি কংগ্ৰেছে চিট নিদিয়ে অখিল গগৈ এলায়েন্স নকৰে নহয় অখিল গগৈ কাৰ মানুহ অখিল গগৈ নিজেই নাজানে কেতিয়া অখিল গগৈ কাৰ মানুহ সি নিজেই নাজানে কি হৈ যাব কালি যদি কংগ্ৰেছৰ লগত এলায়েন্স নহয় তেতিয়া তো ক'ত যাব অন্ধকাৰ দেখিব সন্মুখত কংগ্ৰেছৰ লগত এলায়েন্স নহ'লেতো অহাবাৰ তেওঁৰ সমষ্টিৰ পৰা উঠি আহিব নোৱাৰিব কংগ্ৰেছৰ টিকেট দিব বিজেপিয়েও দিব আৰু তাক সবাই টাৰ্গেট কৰিব আৰু গৌৰৱ গগৈয়ে টাৰ্গেট কৰি ল'ব আৰু অন্তৰতে গৌৰৱ গগৈ কিমান ভাল পায় সেই ষ্টেটমেণ্টবিলাকে তুমি গম পাওঁ নহয় ইনশাল্লাহ আজি তেওঁলোকৰ এখন ভিতৰৰ যি সভা অনুষ্ঠিত হ'ল বা তেওঁলোকে এখন সভা আয়োজন কৰিলে দলীয় কেন্দ্ৰিক তথা তেওঁলোকৰ পৰিয়ালবৰ্গ লৈ পেলাই AIDF-ৰ যিসকল পৰিয়ালবৰ্গ আছে বা নেতৃকেন্দ্ৰক লৈ পেলাই তেওঁলোকে এখন সভা আয়োজন কৰা দেখা পোৱা গ'ল। এক কথাত ক'বলৈ গ'লে যিহেতুকে যদি আব্দুল আজিজ ডাঙৰীয়াই জিকে বা প্ৰতিদ্বন্দ্বিতা কৰে ইনশাল্লাহ আমিও কৈছোঁ আপোনাৰ দুৱা আছে আমাৰ লগত সদায় একেবাৰে থাকিব যদি আপুনি যদি জিকে প্ৰথম কাম কেনেধৰণে লক্ষ্য কৰি ল'ব প্ৰথম কৰ্ম কি হ'ব প্ৰথম কৰ্ম হ'ব যদি বিধানসভালৈ যাব পাৰোঁ সমষ্টিবাহী নহয় অসমৰ কমন সমস্যাটো কি আছে আজি মানুহ জুৰুলা হৈ গৈছে এই গভৰ্ণমেণ্টৰ দিনত মানুহৰ পাৰ্চেচিং ক্ষমতা কম হৈছে সাধাৰণ মানুহে ভালদৰে খাব পৰা অৱস্থাত নোহোৱা হৈ গৈছে বজাৰত গ'লে গম পাওঁ যে আপোনালোকেও যায় গম পায় এই অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ বিৰুদ্ধে প্ৰথম আৱাজ উঠাম বজাৰত লাগিছে জুই যোগান বিভাগ আছে শুই এনেকুৱা এটা প্ৰশ্ন এটা উত্থাপন হয় মাজত হয় এইটো সঁচা কথা বজাৰত লাগিছে জুই কিন্তু যোগান বিভাগ আছে যোগান বিভাগ শুই আছে গতিকে এই সম্পৰ্কে প্ৰথমে উপস্থাপন কৰিম আৰু প্ৰয়োজন হ'লে আমাৰ এই দলৰ পৰা এই সম্পৰ্কে আমি অহাবাৰ যদি আমি 20-25 জন বিধায়ক যাব পাৰোঁ যাৰ কোম্পানী হওক আমি এই সম্পৰ্কে এটা আন্দোলন চলাম আৰু দুৰ্গম এলেকাবিলাকৰ মানুহৰ যিবিলাক আপোনাৰ চাব চেণ্টাৰ আছে যিবিলাক আপোনাৰ হস্পিটেল আছে আজি এইবিলাকত ঔষধ প্ৰচুৰ পৰিমাণে নাই ডক্টৰ প্ৰচুৰ পৰিমাণে নাই এই মানুহবিলাকৰ চিকিৎসাৰ কাৰণে এইবিলাক মানুহৰ যোগাযোগৰ ব্যৱস্থাৰ কাৰণে এইবিলাক মানুহৰ স্বাস্থ্যৰ কাৰণে আৰু আজি এই গভৰ্ণমেণ্টে বহুত স্কুল বন্ধ কৰি দিছে সেই স্কুলবিলাক খুলি আকৌ ছাত্ৰসমূহৰ কাৰণে আমি তেনেকুৱা কিছুমান এজেণ্ডাই লওঁ যে অন্ততঃ সাধাৰণ মানুহৰ গাঁও অঞ্চলৰ মানুহৰ বেছি উপকাৰ হয় চহৰত থকা মানুহ আৰু গাঁৱত থকা মানুহৰ এটা পাৰ্থক্য আছেতো আপোনালোকে জানে গতিকে মই গাঁৱত থাকোঁতো মই গম পাই আছোঁ অৱস্থা কি হৈছে এই আছিলে আজি যি পৰিয়াল সমষ্টিৰ পৰা যিহেতুকে নৱনিৰ্বাচিত এজন যি বিধায়ক তথা AIDF-ৰ খেলিব লগা বা নৱনিৰ্বাচিত এজন বিধায়ক আব্দুল আজিজ ডাঙৰীয়াই তেখেতে আজি কিছু মন্তব্য কৰিছে মই তেখেতৰ পৰা অকণমান সৰুকৈ জানিম এজন গোলা ছাগলী আছে আপুনি গোলা ছাগলী এইটো মইতো বুজি নাপাওঁ নতুনকৈ যোগদান কৰি নামটো মই প্ৰকাশ কৰিবলৈ এইটো বাবে যোৱা নাই মই সেইটো কাৰণে আপোনাক কৰিছিলোঁ গোলা ছাগলী বুলি গোলা ছাগলী ক'লে হ'ব নহয় এটা মন্তব্য কৰাৰ আগত তাৰ সম্পৰ্কে মোৰ জানিব লাগিবতো কাৰণ আমি এটা কথা ক'বলৈ হ'লে এইজন মানুহ সম্পৰ্কে জানিব লাগিব মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি বৰ্মীৰ কোনটো কথা নকয় আঁতৰৰ যদি এজন বিধায়ক কিন্তু আমাৰ আমিনুল ইছলাম চাহাবক পাগলে কি নকয় আৰু ছাগলে কি নাখায় সেইটো কাৰণে মই গোলা ছাগলী বুলি কৈছোঁ আমিনুল ইছলামৰ লগত তাক তুলনা নকৰিব আমিনুল ইছলামক এজন ধাৰ্মিক মানুহ তেখেতৰ দেউতাক এজন আমিৰ শৰীয়ত আছিল আমাৰ মুছলমান মানুহৰ ভিতৰত যিমান মানুহ আমি অসমত ৰাজনীতি কৰিছোঁ বিধানসভাত দেখা পাইছিলোঁ কিছু ধৰক বিৰোধ মন্তব্য কৰিছিলে বিৰোধ মন্তব্য কৰিব পাৰে কিন্তু মই কওঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই অসমবাসীক জনাব বিচাৰোঁ অসমৰ ভিতৰত আমিৰে শৰীয়ত মুফতি খায়ৰুল ইছলামৰ নিচিনা এজন ইণ্টেলেকচুৱেল মানুহ ধুনীয়া এৰাবিক লিখা মানুহ ধুনীয়াকৈ সুন্দৰকৈ অসমীয়া লিখা মানুহ আপোনাৰ উৰ্দু লিখা মানুহ তেনেকুৱা এজন শিক্ষা বিশাৰদ আমাৰ বিশেষকৈ যিসকলক বেংগলী স্পিকিং মুছলমান বুলি কয় মিয়া মুছলমান বুলি কয় এই সম্প্ৰদায়ৰ ভিতৰত আমিৰে শৰীয়ত মুফতি খায়ৰুল ইছলামৰ নিচিনা মানুহ আগতে জন্ম হোৱা নাছিল এতিয়াও মই কৈ আছোঁ মোৰ চব সময় নলেজ স্পঞ্চাৰ নাই তাৰেই প্ৰথম সন্তানৰ আমুল ইছলাম গতিকে আমুল ইছলামৰ সম্পৰ্কে মুফতি খায়ৰুল ইছলাম সম্পৰ্কে সেইসকলে যিসকলে বেয়া মন্তব্য কৰিছিল বাছকান্দি শ্বেখে আহমদ আলী চাহাবৰ বিৰুদ্ধে যিসকলে বেয়া মন্তব্য কৰিছিল যিসকলে আমাৰ তৈবুৰ ৰহমান চাহাব আমিৰে শৰীয়তৰ বিৰুদ্ধে বেয়াকৈ মন্তব্য কৰিছে ইভেন আৰু কিছুমান মানুহ আছে মৌলানা আব্দুল জলিল ৰাগিবীৰ নিচিনা মানুহক চবুৰ চাবৰ নিচিনা মানুহক একেসকলৰ মানুহক যিসকলে অলপ আঙুলি টুকাইছিল যেনেকুৱা
প্ৰত্যেক মানুহে তাত প্ৰতিদান পাইছে, তাৰ ফল পাইছে। যেনেকুৱা অসমৰ মুখ্যমন্ত্ৰীয়ে বুঢ়ানমূল দেখাই দিছিল আছাদ মদুৰী, মাহমুদ মদুৰী দেখিছে নহয় কেনেকৈ আহিছে, ভয় কৰিছে, আহিতো ঘূৰি গৈছে। গতিকে এই মৰিয়নিৰ MLA কথাটো মই আৰু ইমান কথা ক'ব বিচৰা নাই। পাগলে কি নকয় আৰু ছাগলে কি নাখায়, ইয়াতেই শেষ কৰে। এয়া আছিলে নৱনিৰ্বাচিত যি বিধায়ক আব্দুল আজিজ ডাঙৰীয়া আমাৰ লগত আছিলে। চিফ ৰাষ্ট্ৰীয় অসমত তেখেতে আজি প্ৰথমবাৰ তেখেতে নিজৰ মনোভাৱ কথা তেখেতে ব্যাখ্যা কৰিলে। ৰাষ্ট্ৰীয় অসম কেমেৰা পাৰ্চন দীপক কলিতাৰ সহযোগত নগৰৰ পৰা ৰাজমণি দাস, লগত আছিলে আব্দুল আজিজ ডাঙৰীয়া। পুনৰ এবাৰ তেখেতক আমাৰ ৰাষ্ট্ৰীয় অসম তথা ৰাষ্ট্ৰীয় অসম গোষ্ঠীৰ পৰা তেখেতক পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে তেখেতে ৰাইজৰ হকে কাম কৰি যাওক। প্ৰথমবাৰ হওক বা পূৰ্বৰ পৰা তেখেতে কাম কৰি আহিছে, বৰ্তমানো কৰি যাওক। আমাৰ দীৰ্ঘায়ু আৰোগ্য কামনা কৰিছোঁ তেখেতলৈ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাষ্ট্ৰীয় অসম চাই থকাত প্ৰতিগৰাকী দৰ্শক আমাৰ থাকিব।